মানে দুটা সত্যত এটা দাপৰত দুটা আছিলে কলিত কিন্তু দুটা নাই এতিয়া বহুতে কলি যে পালেহি এইটো কথা গমকে নাপায় এইটোৱে দিগদাৰ হৈছে হেন পানী খাব পাৰিম নে নোৱাৰিম বোলে পাৰিবা অ পানী নাখাবানে আকৌ খাবা খাবা ঘৰত আহি দি দিছে একেবাৰে পানী খাবলৈ কৈছে হৰণ লওঁতে আকৌ হয়নে বাৰু গতিকে সেইজনে তেনেকৈ ক'লে আৰু ইজনে ক'লে বোলে হেৰি নহয় পানীটো খাবা কিন্তু কথাটো চাবা আকৌ দেই এবিধ পানী আছে গৰমে গৰমে খায় সেইবিধ পাছত ঠাণ্ডা আৰু এবিধ আকৌ ঠাণ্ডা কৰিহে খায় সেইবিধ পাছত গৰম ৰাম শুনা মহাজন এইটো পৰম পুৰাণ ভাগৱত শাস্ত্ৰ বিনে নাহি শ্ৰেষ্ঠ ৰাম কলিত পুৰাণ সূৰ্য সাক্ষাতে উদয় আতেখে বান্ধৱ কৃষ্ণ ভৈলা পৰিচয় জোন তৰাবিলাক এতিয়াও আছে ৰাতিও থাকিব দিনতো থাকে পিছে এতিয়া জোন তৰাবিলাকৰ পোহৰ পাইছোনে বোলে নাই দেখা পাইছোনে বোলে নাই কেলৈ সূৰ্য ওলালে যে সূৰ্য ওলালে জোন তৰাই পোহৰিব নোৱাৰে বোলে নোৱাৰে ঠিক তেনেকৈ পুৰাণৰ সূৰ্য এইটো মহাভাগৱত 14খন পুৰাণ 18খন পুৰাণ এই পুৰাণৰ সূৰ্য শাস্ত্ৰ ভাগৱত জোন তৰা থাকিলেও যেনেকৈ সূৰ্য ওলালে তাৰ প্ৰকাশ নাপায় তদ্ৰূপ পুৰাণবিলাক থাকিলেও ভাগৱত সূৰ্য পুৰাণ যেতিয়া উদয় হ'ল তেতিয়া এই পুৰাণবিলাকে পোহৰ আৰু কেতিয়াও দিব নোৱাৰে এইটো যদি আমি জানো হওক যে পুৰাণে কোৱা কথাবিলাক আমি পালন কৰি আছোঁ নেকি তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু এটা লক্ষ্য ৰাখিব লাগিব যে সত্যত এটা দাপৰ কলি সত্য গ'ল সত্য আহিলে সত্যৰ লগত সত্য যুগৰ ধৰ্মটো আহিলে সত্য যুগত কি কৰিব বোলে ধ্যান কৰিব সত্য যুগে ধ্যান তাৰ পৰা সত্য গুচি যোৱাৰ লগে লগে ধ্যানটো ইয়াত থাকিব নেকি বাৰু নাথাকে বোলে কাৰেণ্টটো যোৱাৰ পাছত ফেনখন ঘূৰি থাকিব নেকি বোলে নাথাকে কাৰেণ্ট গ'ল বোলে ফেনো বন্ধ হৈ গ'ল তদ্ৰূপ সত্য গ'ল সত্যৰ লগত যুগ ধৰ্ম ধ্যান গুচি গ'ল তাৰ পাছত ত্ৰেতা আহিলে ত্ৰেতা যুগত যজ্ঞ ত্ৰেতা অহাৰ লগে লগে যজ্ঞ আহিলে যজ্ঞ ত্ৰেতা যেতিয়া গুচি গ'ল লগতে যজ্ঞও গুচি গ'ল সি নাথাকে আৰু তাৰপাছত দাপৰ আহিলে নানা তন্ত্ৰ মন্ত্ৰে পূজা কৰে দাপৰৰ মাধৱৰ দ্বাদশ নাম জাপয় সতত নানা তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা দাপৰত পূজা কৰে দাপৰ অহাৰ লগে লগে পূজাটো আহিলে তাৰ পাছত আকৌ ভগৱন্তৰ নাম লয় তেতিয়া এইটো কাৰ কাম আছিলে বোলে দাপৰ যুগৰ কাম আছিলে এইটো হয় নেকি যে দাপৰ গুচি যোৱাৰ পাছত দাপৰ কৃষ্ণও গ'ল কৃষ্ণ যোৱাৰ পাছত নাম ইয়াত থাকিবনে বাৰু নাথাকে যে দাপৰ গ'ল পূজা গ'ল আৰু তাৰ পাছত কি আহিলে বোলে কলি
কলি অহাৰ লগে লগে কলিৰ লগত এটা বস্তু লাগি আহে, সেইটো কি? যুগৰ ধৰ্ম। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰি কীৰ্তন বিনাই আউৰ নাহিকে দুজা। দুজা মানে দুটা। সত্য ত্ৰেতা দ্বাপৰত দুটা আছিলে, কলিত কিন্তু দুটা নাই। এতিয়া বহুতে কলি যে পালেহি এইটো কথা গমকে নাপায়, এইটোৱে দিগদাৰ হৈছে। আজিকালি মোবাইলত চাৰ্চ কৰিলে ওলাই যাব সত্যৰ বয়স কিমান, ত্ৰেতাৰ বয়স কিমান, কলিৰ দ্বাপৰৰ বয়স কিমান, কলিৰ বয়স কিমান। আৰু এতিয়া কলিৰ বয়স কিমান হ'লগৈ ধুনীয়াকৈ ওলাই যায়। সেইকাৰণে আজিকালি তেওঁলোকক ক'বই নালাগে, মোবাইলত চাৰ্চ কৰি দিব আৰু ওলাই পৰিব। তেতিয়াহ'লে ইমানখিনি জনাৰ পাছতো এতিয়া যে কলি চলি আছে আমি গম পোৱা নাই। সত্যত আছিলে মানুহবিলাকৰ উচ্চতা নিজৰ হাতেৰে 16 হাত, সত্যত 16, ত্ৰেতাত 13, দ্বাপৰত 7.5, কলিত নিজৰ হাতেৰে 3.5 হাত। বোলে যে মই নিজৰ হাতেৰে জুখি চাওঁ 3.5 হাত হৈছোঁ, মই কলিৰ মানুহ হয়নে বাৰু? মই মানুহটো যদি কলিৰ হয়, ধৰ্মটো মই কলিটো পালন কৰিব লাগিব নাই? কলিৰ দ্বাপৰ ধৰ্ম পালন কৰোঁ, ইফালে মই মানুহটো হৈছোঁ কলিৰ হয়নে বাৰু? তেতিয়াহ'লে যি যুগৰ যি ধৰ্ম তাক মিলাই লওক। বোলে যাগ যজ্ঞ পূজা পাতল স্নান দান দান দক্ষিণা কৃষ্ণই কৰিছিলে, তো আকৌ নকৰিব কেলে? ৰামেও যজ্ঞ কৰিছিলে, নকৰিব কেলে? ৰাম আছিলে ত্ৰেতাৰ ৰজাহে, ত্ৰেতা যুগত যজ্ঞ আছিলে, ৰামে নকৰিব কেলে? যুগ ধৰ্ম মিলাই কাম কৰিবই লাগিব। গতিকে দ্বাপৰৰ ভগৱন্ত আছিলে কৃষ্ণ, দ্বাপৰৰ কৰ্মখিনি কৰিবই লাগিব, নকৰিলে হ'ব নেকি? কৰিব লাগিব। কিন্তু যাগ যজ্ঞ পূজা পাতল নাই বুলি কোৱা নাই, আছিলে, পিছে এতিয়া সেয়া ডেট গ'ল। প্ৰত্যেকৰে এটা ডেট থাকে, ঔষধবিলাকৰ ডেট থাকে। ডেট যোৱা ঔষধে যেনেকৈ বেমাৰীৰ বেমাৰ ভাল নকৰে, ঠিক তেনেকৈ ডেট যোৱা যুগৰ ধৰ্ময়ো আমাক কেতিয়াও গতি মুক্তি দিব নোৱাৰে। গতিকে ডেট আছে এতিয়া কলিৰ, আৰু কলি যুগত ধৰ্মৰ ডেট আছে নাম। গতিকে মহাপুৰুষ গুৰুজনা ক'ৰ গুৰু? বোলে কলিৰ গুৰু। গুৰুজনাক আমি সোধোঁ, বেলেগক সুধিলেই বিপদ লগাব। আমাৰ 10জনৰ 10টা মত হ'ব। প্ৰাথমিকবিলাকৰ আই বাপসকলে বিপদত পৰে, প্ৰাথমিকৰ মুৰব্বী বুলি যিজনক ভাবে সেইজনকে গৈ সোধেগৈ, দেউতা কওকচোন। বোলে কি? এই শৰণ লোৱাৰ পাছত এই জাহা তাহা বস্তু খাব পাৰিমনে বাৰু? বোলে জাহা তাহা মানে তহঁতি খাই থকাবিলাক খাই থাকিবি আৰু। তাৰমানে সি পানীও খায়, কৈ দিলে নহয়, খাই থকাবিলাক খাই থাকিবি আৰু, হয়নে? তাৰমানে আগতে দিয়ে থাকেতো আৰু। এজনে গৈ ক'লেগৈ, গোসাঁই সুধিলেগৈ আৰু, গোসাঁই হেৰি নহয়, পানী খাব পাৰিমনে নোৱাৰিম? বোলে পাৰিবা। পানী নাখাবানে? আকৌ খাবা খাবা। ঘৰত আহি দি দিছে ই একেবাৰে, পানী খাবলৈ কৈছে শৰণ লওঁতে আকৌ, হয়নে বাৰু? গতিকে সেইজনে তেনেকৈ ক'লে। আৰু ইজনে ক'লে, বোলে হেৰি নহয়, পানীটো খাবা, কিন্তু কথাটো চাবা আকৌ দেই। এবিধ পানী আছে গৰমে গৰমে খায়, সেইবিধ পাছত ঠাণ্ডা, আৰু এবিধ আকৌ ঠাণ্ডা কৰিহে খায়, সেইবিধ পাছত গৰম। তাকে চাই চিতি খাবা, হয়নে? সি মানে চাই চিতিয়ে খালে আৰু। গৰমে গৰমে খোৱাটো খায়েই, এই ঠাণ্ডা কৰি খোৱাটো লগতে দি দিয়ে। নোচোৱাকৈ নাখায় বাৰু, চাই চিতিয়ে খায়। তাৰমানে তাকে আকৌ চাই বাচি বাচি খাবা আকৌ। বাচি বাচি খাবলৈ ল'লে, দিনত নাযায় আৰু, ৰাতি যায়, বাচি বাচি খায়গৈ আকৌ, হয়নে বাৰু? তাৰমানে নিজক বচাই বচাই খাবি, আনে দেখাকৈ নাখাবি, বুজি ল'লে নহয় সি। বাচি বাচি খাবি আৰু। বাচি গৈছোঁতো মই আৰু।
এইফালেদি যাব লাগে সেইফালেদি নগ'লোঁ এইফালেদি আহিলোঁ বোলে আমুকৰ পৰা বাচি আহিলোঁ আকৌ হয়নে বাৰু গতিকে বাচি বাচি খাবি বুলি কৈ দিলে হয়নে বাৰু ঠিক তেনেকৈ কলি ধৰ্ম কি বুলি যদি আমি সোধোঁ যে প্ৰত্যেকৰ পৰাই বেলেগ বেলেগ উত্তৰ আমি পাম কিন্তু মই শৰণ লৈছোঁ শংকৰদেৱত শৰণ লোৱাৰ পাছত কিবা বিচাৰিবলৈ হ'লে শংকৰদেৱক বিচাৰিম বোলে বৈকুণ্ঠলৈ গ'লগৈ নহয় বোলে নহয় ইয়াতে আছে ক'ত আছে শুনিও মাধৱ মোৰ থাকিবাৰ থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান কীৰ্তন আৰু দশম মোৰ মূৰ্তিৰ সমান গতিকে মই কীৰ্তন আৰু দশমত থাকিম এতিয়া গুৰুজনাক সোধোঁ কৃপাল গুৰু সত্যত ধ্যান তেত্ৰাত যজ্ঞ দাপৰত পূজা কলিত কি তেতিয়া গুৰুজনাই কৈ দিব অকলিৰ ধৰ্ম হৰি নাম জান ও পাপীৰ নিন্দাত নেদিবি কাণ এই হোক কথাত কাণ নিদিবি কলিৰ ধৰ্ম হৰি নাম মনত ৰাখ বোলে হয় নেকি আকৌ আমি মাধৱদেৱক সোধোচোন বোলে কৃপাল গুৰু কৃপাল মাধৱৰ বাক্যটো খুব সাৰুৱা আৰু খুব মৰম লগা শংকৰ গুৰুৱে পোনে পোনে কৈ দিলে কিন্তু মাধৱে তেনেকৈ নক'লে হাতযোৰ কৰি ক'লে মিনতি বচন বোলো সৰ্বজন হয় নেকি মিনতি কৰি ক'লে হয়নে বাৰু মই এনেকৈ কওঁতে এজনে মোক কৈছিলে যে আপুনি মাধৱতকৈ কিমান ডাঙৰ মাধৱে যে হাতযোৰ কৰি কৈছিলে বোলো মই অকণমান ডাঙৰ হয় নেকি কেনেকৈ ক'লে আপুনি বোলো আপোনাকে কওঁ মই এজনক এজনে যেতিয়া ক'ব মই মিনতি কৰিছোঁ আৰু হাতখনক ক'ব লাগে নেকি আহিবলৈ ই আপুনি নাহেনে বাৰু বোলে আপুনিয়ে কওকচোন বোলে সেৱা ধৰিছোঁ আৰু যে হাত দুখনক ক'ব লাগে নেকি তই আহ আকৌ মিনতি কৰিছোঁ হাত দুখনক ক'ব লাগে নেকি নালাগে আপুনি আহিব হয়নে বাৰু গতিকে মাধৱ আমাতকৈ ইমান সৰুনে মিনতি বচন বুলি কওঁতে তাৰ হাত দুখন নাহিব হয়নে বাৰু বোলে কথাটো বাৰু হ'ব হাতযোৰ কৰি মাধৱে কৈছে মিনতি বচন বোলো সৰ্বজনক শুনিও শাস্ত্ৰৰ মৰ্ম আপোনাৰ কুশলত চোৱা যেবে তেবে নেৰিবা হা যুগ ধৰ্ম নেৰিবা বোলে সত্য ধ্যান তেত্ৰাত যজ্ঞ দাপৰত পূজা কলিত হৰিনাম মাত্ৰ হয়নে বাৰু কৈ দিলে এতিয়া মাধৱেও ক'লে শংকৰেও ক'লে যে কোনজনে ক'লে কলিত জাগৰ যজ্ঞ এষাৰ বুলি কোনখনত আছে ক'তো নাই তথাপিতো ইমান সুন্দৰকৈ লিখি থোৱা কথাবিলাক আমি বুজি নাপাওঁ এইটোৱেই হ'ল ডাঙৰ কথা এতিয়া আমি নুবুজো কি কৰ এইটোৱেই হ'ল এতিয়া আমাৰ ডাঙৰ কথা ইয়ে ৰাম হেন জানি ব্যভিচাৰ ভকতি কতে যাওঁ একান্ত ভকতি কৰি মাধৱ ভজাওঁ বিভিচাৰ ভকতি কৃষ্ণ কন পায় অজানি নভজিলে কোটি গুণ দুখ হয় আমাৰ যে দুখটো হয় বুলি কৈছোঁ যিসকলে আমি শৰণ ল'লোঁ সেইসকলে কোনে নাজানো বাৰু সকলোৱে জানো জানি পেলাই আমি কৃষ্ণক নভজোঁ তেতিয়া নাজানি থকাই ভাল আছিল জানি পেলাই এতিয়া আমাৰ কি জানি নভজিলে কোটি গুণ দুখ হয় কোটি গুণ দুখ হৈছে ইয়ে ৰাম বিশ্বৰূপ হেন দেখা পণ্ডিত মহন্ত নাৰায়ণ কবচক আপুনি জানত এৰা বেবিচাৰ ভকতিত গৈলায় ধুগতি
আন সামান্যৰ কৃপা কহিব সম্প্ৰতি ৰাম কপট বৈষ্ণৱ কতো আছে না নামত দিনে ৰাতি বৰ্ষে শুনে গীতা ভাগৱত কিছু কপটাচাৰী ভকত আছে বৈষ্ণৱ আছে কি কৰে দিনে ৰাতিয়ে ভাগৱত শুনিয়ে থাকে শুনাত ঠিক আছে আৰু পঢ়াটো ঠিক আছে কি কৰে ৰাম গুপ্ত কৰি অন্য দেৱ কৰ পূজন নহি সিটো বৈষ্ণৱ যা নিবাসাধু গুপুততে কি কৰে অন্য দেৱতা পূজা কৰে আজি বিশ্বকৰ্মা পূজা আনদিনা গাড়ীখন ধোৱাবলৈ সময়ে নাই সেইদিনাহে সময়টো পালোঁ হয়নে বাৰু অন্তৰালত কি আছে বিশ্বকৰ্মা আজি লক্ষী পূজা সেইদিনা আনকালে গুৰুগৃহত বন্তি এভাগ লক্ষী পূজাৰ দিনা 3 ভাগ 4 ভাগ হয়নে বাৰু আনত নেদিলেও ভঁৰালত গৈ বন্তি এগছ দিয়ে লক্ষী যে আকৌ অকল ভঁৰালত দিলেই দুখ হ'ব নহয় আকৌ সেই লক্ষীকে যে ঢেঁকীয়ে খুন্দে সেই ঢেঁকীটোতো দিবহি হয়নে বাৰু দিয়েনে বাৰু আগতে দিয়ে এতিয়া নিদিয়ে হয়নে বাৰু কিছু লোকে কাৰোবাৰ ভয়ত নিদিয়ে কিছু লোকে জানি নিদিয়ে এয়াই হ'ল দুৰ্ভাগ্য গতিকে লক্ষী পূজা কৰা সমাজ এখনৰ মাজত এই মটৰচাইকেলখন হাৱাটো চেক কৰিবলৈ মই ৰ'লোঁ কেইজনমান বহি আছে ভকতে আৰু তেখেতলোকে মোক চিনি পায় তেখেতলোকে কৈছে আমাৰ এইবাৰ ইয়াত লক্ষী পূজা ভাগ একদম ধুমধামেৰে হৈ গ'ল ইজনে এজনক কৈছে যেনিবা মই শুনি আছোঁ আৰু শুনাৰ পাছত তামোল এখন মুখত ভৰালোঁ ভৰাই পেলাই লাহেকৈ বোলো কথা এষাৰ পাতোঁ বাৰু এই হাৱাটো সোনকালে চেক কৰি দিয়ে তাকো কথা এষাৰ ক'লোঁ লক্ষী পূজা আপোনালোকৰ ইয়াত ধুমধামে পাতিলে নহয় এবাৰ বোলে পাতিলোঁ মই কথা এটা সুধোঁ লক্ষীয়ে বিয়া বাৰু পাতিলে নাই বাৰু বোলে পাতিলে যদি লক্ষীয়ে বিয়া পাতিলে তেতিয়াহ'লে লক্ষী পূজা ধুমধামেৰে আপোনালোকে পাতিব নোৱাৰে বোলে কেলে কাৰণ আপোনালোকৰ আইগৰাকীক মই আজি যদি কওঁ গডৰেজৰ চাবিও আছে তেখেতৰ হাততে ভঁৰালৰ চাবিও আছে এতিয়া যদি মই কওঁগৈ গৈ আপোনাৰ আইগৰাকীক যে টকা 10,000 দিয়ক আই মোৰ বৰ জৰুৰী হৈছে দিব পাৰিবনে বোলে নোৱাৰে কেলে বোলে মই আছোঁ যে সেইজনে ক'লে দেই বছ হয়তো বোলে হয় ঠিক তেনেকৈ লক্ষীক আপোনালোকে যিমানেই প্ৰাৰ্থনা নকৰক লক্ষীয়ে আপোনালোকক একো দিব নোৱাৰে কেলে বিয়া পাতিলে যে হয় নাই বোলে হয় বাৰু কথাটো অঁ আৰু আপোনালোকৰ আইগৰাকীক মই যদি নামলৈ মাতি থৈ আহোঁগৈ আহিব পাৰিবনে বোলে নোৱাৰে কেলে মোক সুধিব লাগিব বছ গতিকে লক্ষীক আপোনালোকে মাতি থৈ আহকগৈ লক্ষী আহিব নোৱাৰে ইয়াত কেনেকৈ ধুমধামেৰে লক্ষী পূজা পাতিব কাৰণ মালিক আছে যে বিয়া পাতিলে যে তেওঁ কৈ দিব এই নোৱাৰা যাব সময় নাই হয়নে বাৰু খতম যদি লক্ষীয়ে বিয়া পতাটো বাৰু পাতিলে স্বামী আছে নাই লক্ষী যদি মৰিলে বিধৱা হ'ল যদি নিজেও পাৰিব আকৌ দেই কাৰণ বিধৱা হেনো কাক সুধিব আৰু ডাঙৰ নায়ে আৰু ওলাই গুচি আহিব সৰুকৈ হয়নে বাৰু
বোলে নাই নাই আছে তেতিয়া যদি লক্ষীপতি ভগৱন্ত আছে তেতিয়াহ'লে লক্ষী পূজা ধুমধামেৰে পাতিব নোৱাৰে হয় দে তেখেতলোকে স্বীকাৰ কৰিলে বোলে কথাটো বাৰু হয় সেইটো কাৰণে আমি আকৌ যে নকৰোঁ সেইটো কাৰণে নকৰোঁ হয়নে বাৰু গতিকে লৈ আমি সকলোবিলাক লক্ষ্য ৰাখিব লাগিব শাস্ত্ৰকো মান্যতা দিওঁ আজি মই বেলেগলৈ ক'বলৈ নাযাওঁ প্ৰভুসকল